তুমি এই বুঢ়াটোক থৈ আহিবানে? সদায় সদায় এই বুঢ়াটোক মই চাহ ভাত খুৱাই থব নোৱাৰো। এই বেমাৰী বুঢ়াটোক থৈ আহাগৈ। মই ইয়াৰ পৰা যামগৈ আৰু উপায়। তুমি ভালকে থাকিবা দেই, পঢ়িব লাগিব নহয়, ডাঙৰ মানুহ হ'ব লাগিব নহয়। কি মই সঁচাকৈ যাম। তই যে মোক সঁচাই অত্যাচাৰ কৰ, মই এতিয়াই থানাত গৈ কম। বাবা অ বাবা কি হ'ল আকৌ কি হ'ল কি হৈছে এই ভৰিখন বৰকৈ বিষাইছে অ অকণমান বাহিৰৰ পৰা আহো ধৰচোন ধৰ মোৰ মানে শান্তি বোলা বস্তুটো নহ'ল জীৱনত তুমি যদি কাকাক ক'ৰবাত থৈছা ন তুমি বুঢ়া হ'লে ময়ো তোমাক ক'ত থৈ আহিম কি হ'ল একেবাৰে খেমটো অহা দি আহিলা যে তুমি এই বুঢ়াটোক থৈ আহিবানে? সদায় সদায় এই বুঢ়াটোক মই চাহ ভাত খুৱাই থব নোৱাৰো। এই বেমাৰী বুঢ়াটোক থৈ আহাগৈ। কি সদায় সদায় একেটা কথাই কৈ থাকা ৰে তেওঁ মোৰ দেউতা তেওঁ মোক জন্ম দিছে ক'ত থৈ আহিম তেওঁক মই হয় বুঢ়া থাকিব নহয় মই থাকিম আজি ফাইছলা হৈ যাব হ'ব যিবিলাক ঘৰত যোৱা শান্তি নাই চবপা ৰবা শুনা মই ওলালো মই কিন্তু ঘৰলৈ নাযাওঁ যোৱা যোৱা ক'ত যাব থকা থানালৈ যাওঁ কিয় তই যে মোক মানসিক অত্যাচাৰ কৰিছ শাৰীৰিক অত্যাচাৰ মাৰপিট কৰ মিছা কথা কৈ মই থানাত কমগৈ তোক পুলিচে লৈ গৈ মাৰপিট কৰক কি তই মোক গাত হাত উঠালিতো ঠিক আছে তুমি কিয় কাকাক মিছাকে পুলিচত দিম বুলি কৈছা তুমি কিয় ককাৰ ঘৰৰ পৰা ওলাই যাব কৈছা ককা নাথাকিলে ময়ো নাথাকো ৰবাচোন ৰবা শুনা মই কিবা এটা ব্যৱস্থা কৰিম তুমি এতিয়া ঘৰৰ পৰা যাব নালাগে ঠিক আছে বুঢ়াটোক এতিয়াই উলিয়াই থৈ আহা
মই যামগৈ আৰু কোন তুমি ক'ত যোৱা? তুমি গ'লে ময়ো যাম। তুমি যাব নালাগে অ' বাবা, মই যামগৈ আৰু। মই ইয়াৰ পৰা যামগৈ আৰু উপায়। তুমি ভালকে থাকিবা দেই, পঢ়িব লাগিব নহয়, ডাঙৰ মানুহ হ'ব লাগিব নহয়, থাকিবা তুমি দেই। গ'লে ময়ো যাম। ককা তুমি নাযাবা না, তুমি গ'লে মই কেনেকে থাকিম? তুমি এই বুঢ়াটোক থৈ আহিবানে? সদায় সদায় এই বুঢ়াটোক মই চাহ ভাত খুৱাই থ'ব নোৱাৰো। এই বেমাৰী বুঢ়াটোক থৈ আহাগৈ। কলৈ যোৱা? যাওঁ, কলৈ? থানালৈ যাওঁ। কিয়? তই যে মোক মানসিক
অত্যাচাৰ কৰিছ শাৰীৰিক অত্যাচাৰ মাৰপিট কৰ মিছা কথা কৈ মই থানাত কমগৈ তোক পুলিচে লৈ গৈ মাৰপিট কৰক কি তুমি এই বুঢ়াটো থৈ আহিবা বুঢ়াটো মই চাবা চোৱা হ'ব নোৱাৰো বাবা মোক কলৈ নিয়াগৈ শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ
দাদা তুমি এইখিনিতে অকণ ৰখা মই মানুহ এজনক লগ ধৰি আহোঁ মই তোমালোকে নাযাবা কিন্তু ৰখি দিম মই যিটো ভাবিছিলোঁ তই সেইটোৱেই কৰিলি তই মোক যি অৱস্থা কৰিলি তোৰ পুতেৰেও এদিন সেই অৱস্থা কৰিব চাই থাক যা যা এতিয়া তহঁতে সুখেৰে থাকবই এতিয়াও নাহিল সন্ধিয়া হ'বই হ'ল আমি দেৰি কৰিছে কি মোক এৰি থৈ গ'ল কি কৰিম মই কলৈ যাম মই ৰাতি হওঁ হয় মই ঠিকেই ভাবিছোঁ সি নাহে আৰু সি মোক এৰি থৈ গৈছে দেউতা ককা ক'লৈ গ'ল দেউতা নামাতা কিয় দেউতা ককা ক'লৈ গ'ল কিয় লাগে তোক ককাক ডক্টৰৰ ওচৰত থৈ আহিছোঁ ককা সাধু এটা কোৱা না সাধু ক'ব লাগে কম কিয় সাধু নকম তুমি শুনি যোৱা এজন ৰজা আছিলে ৰজাৰ অন্তৰত একেবাৰে মৰম চেনেহ নাছিলে আনকি ৰজাই নিজৰে দেউতাককো একেবাৰে দেখিব নোৱাৰিছিলে হয় নেকি তাৰপিছত ৰজাই দেউতাকক ঘৰৰ পৰা উলিয়াই ক'ৰবাত থৈ আহিলগৈ ৰজাই দেউতাকক উলিয়াই পঠিওৱা পুতেকে চাই আছিলে নহয় তাৰপিছত দেউতাকে পুতেকক অভিশাপ দিলে আৰু ক'লে যে মোক তই যেনেকৈ ঘৰৰ পৰা উলিয়াই এনেকৈ এৰি থৈ গুচি গ'লি এদিন তোক পুতেৰেও উলিয়াই দিব বুজিলানে দেউতাকে পুতেকক অভিশাপ দিলে কি অভিশাপ দিলে ৰজাই দেউতাকক যেনেকৈ উলিয়াই এৰি থৈ আহিলগৈ এদিন পুতেকেও ৰজাক উলিয়াই থৈ আহিব তেনেকৈ আঁতৰত এৰি থৈ আহিব বুজিলি তাৰপিছত ৰজা যেতিয়া বুঢ়া হ'ল বেমাৰত পৰিল তেতিয়া ৰজাকো পুতেকে ঘৰৰ পৰা উলিয়াই দিলে চাগে হয় ইয়াকে কয়
বালিলৈ যি পাত সুৰকিবলৈও সেই পাত আৰু এই বুলিও ক'ব পাৰি আৰ্জিলে ফল ভুঞ্জিবলৈ পায় বুজিলা হা বুজিলো ককা কা মই স্কুলৰ পৰা আকৌ খুলি মেলি দেচোন যাম যোৱা তোমাৰ স্কুল দেৰি হ'ব নহয় সাধুৰ মজা পাইছে চোৱাখি মই গম পাইছো তুমি ককাক ক'ৰবাত থৈ আহিছা ককাই সাধুটো কৈছিলে নহয় ময়ো কেতিয়াবা তোমাক থৈ আহিম চুপ তুমি যদি কাকাক ক'ৰবাত থৈছা ন তুমি বুঢ়া হ'লে ময়ো তোমাক ক'ত থৈ আহিম শ্রীকৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রায়ে বসুদেব সুতং কৃষ্ণং কংস সানুরামর্দনং দৈবকী দয়ানন্দনং কৃষ্ণং বন্দে জগৎগুরু হরি রাম রাম রাম। বাবা ও বাবা কি হল আকৌ কি হল কি হৈছে এই ভৰিখন বৰকৈ বিষাইছে অকণমান
বাহিৰৰ পৰা আহোঁ ধৰচোন ধৰ মোৰ মানে শান্তি বোলা বস্তুটো নহ'ল জীৱনত বাবা